Hello everyone, welcome back to Nikki and Miduki Life. So guys, আজি ৰাতিপুৱা vlogটো ষ্টাৰ্ট কৰিছোঁ। মানে ৰাতিপুৱা নাই আৰু 11:30 বাজিলে। এতিয়া গা পা ধুই ল'লোঁ মই ভালকে, কাৰণ আজি vlogটো ষ্টাৰ্ট কৰাৰ ৰিজন হ'ল আজি দুখনমান প্ৰগ্ৰাম আছে। মানে ওচৰতে এখন বিয়া আছে আৰু এখন অন্নপ্ৰাশন আছে। চ' তালৈকে যাম মা আৰু মই। মা অলৰেডি পানী তুলিবলৈ গৈছে, মই নগ'লোঁ। মানে গাটো অকণমান ভাল নহয়তো, সেইকাৰণে ডাইৰেক্ট বিয়ালৈকে যাম ৰাতি। চ' তাকে ভ্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আজি ক'ত যাওঁ তাকে আপোনালোকক দেখাওঁ বোলো। চ' ফাৰ্ষ্টতে আপোনালোকে যোৱাকালি জোৰোণৰ ভিডিঅ' কেইটা চাওক। মানে জোৰোণত ময়ো নগ'লোঁ, বাট ভিডিঅ' অকণমান কালেক্ট কৰিছোঁ ক'ৰবাৰ পৰা। তো আপোনালোকে চাওক। তাৰ আগতে মই ৰেডি হৈ লওঁ। তো ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিছোঁ। মই ৰেডি হৈ লওঁ। চাই আছোঁ গাইজ, এইখন যে নতুনকৈ ওলাইছে হটষ্টাৰত, চাৰ্ভাম মায়া। A few moments later. ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে আজি অকণমান ফ্ৰক পিন্ধিছোঁ, দেখুৱাই আছোঁ ৰ'ব ফুল লুকটো। গাইজ আজি ফ্ৰক পিন্ধিছোঁ। এইটো মানে যোৱা বছৰৰ আগৰবাৰ নে কেতিয়া লোৱা, মানে বাৰ্থডেত লৈছিলোঁ, পিন্ধাই হোৱা নাছিলে। সেইকাৰণে আজি ভাবিলোঁ পিন্ধিয়ে যাওঁ। সেইটোৱে আৰু কেনেকুৱা লাগিছে জনাব। এনেই মেকআপ কৰা নাই, কাৰণ ভাত চাত খাই আহি পেলাই শুয়ে যাম ন। কিমান আৰু মেকআপ লগাম, ৰিমুভ কৰিম, কাৰণ ৰাতি আৰু বিয়া খাবলৈ যাব লাগিব। সেইকাৰণে এনেকৈ ওলাইছোঁ আৰু চিম্পুলকৈ জাষ্ট লিপষ্টিকটো লগাইছোঁ আৰু ক্ৰীম লগাইছোঁ, সেয়াই আৰু। গাইজ ওলালোঁ মা আৰু মই। মা এক পাক গৈ আহিল পানী তুলি পেলাই। এতিয়া অন্নপ্ৰাশন খাবলৈ যাম। সানস্লেপ গাইজ। বেছি দূৰ নহয় গাইজ, ওচৰতে মানে, সেইকাৰণে খোজকাঢ়িয়ে গৈ আছোঁ আৰু। বগেনভেলিয়া কি ধুনীয়াকৈ ফুলিছে গাইজ। এই য়েলো পেণ্ডেলটো এইটোৱে কিউট বেবীটো, যাৰ অন্নপ্ৰাশন আছিলে। ইমান কিউট চাওকচোন, মানে যোনে যি দিয়ে তাকে লৈ আৰু। ময়ো অকণমান কোচত লৈছিলোঁ, ভিডিঅ' কৰা নহ'ল পিছে। ভাত খাই ল'লোঁ গাইজ। ইমান টেষ্টি হৈছিলে ন, আৰু ভোকো লাগিছিলে পিছে, সেইকাৰণে পূৰা টেষ্টি লাগিছে। এতিয়া চাওক মাকে একদম পুতেকে পূৰা একদম ফটোশ্বুট কৰি আছে। 2000 years later. অন্নপ্ৰাশন খাই আহি পূৰা শুই গৈছিলোঁ আমি।
এতিয়াহে উঠিছোঁ 6টা বাজিল ইমান হোৱা নাই বাৰু চাহ পানী খালোঁ তাৰপাছত এতিয়া আকৌ বিয়াত যাম তাৰ কাৰণে ৰেডি হ'ম আৰু এতিয়া ধুনীয়াকৈ কাৰণ বিয়া ন বিয়াতটো অকণমান ৰেডি হ'লেতো বনতা হে চ' এতিয়া ৰেডি হৈ লওঁ তাৰপাছত যাম গাইছ গাইছ ওলালোঁ আজি ব্লু পিন্ধিছোঁ পূৰা ফুট চুট লগাই লৈছোঁ কেনেকুৱা লাগিছে জনাবা ইফালে মা ওলাইছে পূৰা চুইটাৰ পিন্ধি ইমানে ঠাণ্ডা মানে মাৰ বিয়াৰ ঘৰ পূৰা বেণ্ড পাৰ্টি বাজি আছে ইমান ধুনীয়াকৈ সজাইছে চাওক গাইছ মণ্ডপটো ইয়াতে মানে বিয়া হ'ব ন ৰাতি আৰু পেণ্ডেলটোও ধুনীয়া লাগিছে পিছে লাইটিংবিলাক ধুনীয়া কৰিছে বহুত বেছি ভাল লাগিছে কিউট মানে একদম তাৰপাছত আমি কইনাক গিফ্টবিলাক দিবলৈ গ'লোঁ কইনাজনীও বহুত কিউট দেই মানে ইমান বেছি এজো হোৱা নাই ন মানে কিউট আছে বহুত কিউট তাৰপাছত আমি ভাত খাবলৈ আহিলোঁ ইয়াৰ ভাতটো বহুত বেছি টেষ্টি লাগিছিলে ইটোত আহিছোঁ ৰাতি চ' ৰাতিৰ সাজটো খোৱাকৈ আহিছোঁ আৰু পিনে খাই আছে বেকগ্ৰাউণ্ডত ইমান গীত বজাই আছে গাইজ ধুনীয়া ধুনীয়া নাচিবতো মন গৈ আছে বাট লগ নাই যে সেইকাৰণে নাচিবই নোৱাৰিলোঁ সেইকাৰণে নিজৰে ভিডিঅ' বনাই আছোঁ আৰু সৰু সুৰাকৈ এনেকৈ কি যে মানে মুখৰ ফেচ দিছোঁ নিজৰে দেখি দেখি হাঁহি উঠিছে প্ৰায় অকণমান টাইম বহি বহি মানুহ চাই আছিলোঁ মানুহ চাওঁতে চাওঁতে দেখিলোঁ এয়া কিউটিজনীক চাওকচোন পূৰা খপা বান্ধিছে লেহেংগা পিন্ধিছে ইমান কিউট দেখিছে এবাৰ যাব তাই ফটো উঠিবলৈ A few moments later. বিয়া খাই আহিলোঁ পূৰা মেকআপ চেকআপ ৰিমুভ কৰিলোঁ অকণমান টাইম লাগিলে চ' গাইজ ভিডিঅ'টো লাষ্টৰলৈকে চাই থকাৰ বাবে থেংক ইউ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আজিৰ কাৰণে বাই বাই